অসমৰ একমাত্ৰ মানুহ মই চেলেঞ্জ কৰিছো শিৱসাগৰলৈ হিমন্ত আহক উজনিত হিমন্ত ৰজা নহয় এই ৰব উজনিৰ ৰজাজনেনো কি কৰে তাকে চাওঁ আহকচোন সকলোকে ধন্যবাদ জয় হিন্দ এতিয়া চাওক উজনিৰ ৰজা আকৌ প্ৰজা হৈ পৰিলে দলংখন বাকী থাকিলে বিজেপি এমএলএ কৰি দিব কোন হ'ব এটা ডাঙৰ প্ৰশ্ন এটা ময়ো নাজানো ঠিক আছে আৰু কওক কিবা আছে হ'ব যিমান সুধিলে উত্তৰটো পালে আৰু কিবা বাকী থাকিল নেকি বেছি উস্তাদি আমাৰ আগত মোৰ আগত হিমন্ত বিশ্বই মাৰি লাভ নাই বেলেগৰ আগত মাৰিব পাৰিব বেলেগক ধমকি দিব পাৰে অখিল গগৈ এটা বদমাছ ৰাক্ষসৰ দলৰ প্ৰেচিডেণ্ট হ'ব লাগিছিল সি ৰাক্ষসৰ দলত মানুহৰ দলৰ হ'ব নালাগে এইকাৰণে কৈছো হাড়ক মাটি তেজক পানী কৰি আমি শ্ৰম কৰি আজি 200 বছৰ হ'ল এই 200 বছৰৰ পিছত 75 বছৰ অসমত চৰকাৰ গঠন হ'ল কিন্তু 75 বছৰ কোনো চৰকাৰে কোনোদিনেই আমাৰ এই কথা চিন্তা নকৰিলে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইতিহাস ৰচিবিলাক গৈ আমাৰ চাহ শ্ৰমিক ৰাইজক পট্টা মাটি দিয়াৰ ব্যৱস্থা কৰিছে আৰু সকীয়াই দিব বিচাৰিছে আজি অখিল গগৈ আপুনি চাহ বাগিচা অধ্যুষিত অঞ্চলত যদি প্ৰৱেশ কৰে আপোনাক বান্ধি ৰখা হ'ব এই কাৰণে কৈছো আপুনি পট্টা মাটি পাব নালাগে বুলি চাহ শ্ৰমিকৰ কথাটো কৈছে সাৱধান মানি আপোনাক শুনাই দিছো যদি এনেকে আৰু অনেক দিনত বিৰূপ মন্তব্য কৰা শুনা পাওঁ তেন্তে আপোনাক আমি য'তে পাম তাৰ পৰা আপোনাক আমি কৰায়ত্ব কৰি চাহ বাগিচা ৰাইজৰ মাজত আনিম আৰু চাহ বাগিচা ৰাইজৰ মাজত আপুনি ক'ব লাগিব যে আপোনালোক পট্টা মাটি পাব নালাগে বুলি